নমস্কাৰ বন্ধুসকল। আজি মই বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। মই বহুত দিন ভিডিঅ' মই তেনেকৈ দিব পৰা নাছিলোঁ, কাৰণ মই অলপ ব্যস্ততাত আছিলোঁ। আৰু আজি মই আপোনালোকৰ ওচৰত এটা চুইং মেচিনৰ কেনেকৈ ইনষ্টল কৰা হৈছে আৰু ইয়াত কি কি বস্তু ইনষ্টল কৰিছোঁ, গোটেইখিনি ইয়াত মই আপোনালোকক এক্সপ্লেইন কৰিম। আগতো মই চুইং মেচিনৰ এটা ভিডিঅ' দিছিলোঁ, তাত মই গোটেইখিনি এক্সপ্লেইন কৰিছিলোঁ। আৰু ইয়াত যিটো চুইং মেচিন ইনষ্টল কৰা হৈছে, এটা নতুন বস্তু এড কৰা হৈছে ইয়াত। সেই বস্তুটো আপোনালোকক দেখুৱাবলৈ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। ইয়াত ছেম আগত যিখিনি বস্তু দিয়া হৈছিলে সেইখিনি বস্তু আছে, আৰু নতুন বস্তু এটা এড কৰি দিয়া হৈছে। ইয়াত দেখিছে এইটো পেডেল, এনেকৈ পেডেল দিয়া হৈছে। আগৰ যিটো ভিডিঅ'ত মই দেখুৱাইছিলোঁ এনেকৈ পেডেল এপাত, যিটো পেডেল প্ৰেছ কৰাৰ লগে লগে এই যিটো DC মটৰ আছে ইয়াত 12 ভোল্টৰ DC মটৰ, সেইটো আপোনাৰ ঘূৰিব, আৰু ঘূৰাৰ ফলত কি হ'ব, আপুনি মেচিনটো চলাব পাৰিব। এনেকৈ এই যিটো DC মটৰে মেচিনটো ঘূৰাব, এনেকৈ ইয়াত দেখিছে। আৰু ছেম তাত যিটো মেচিন আছিলে সেইটো মেচিনে চিলাই মেচিন। ইয়াত যিটো 12 ভোল্টৰ DC মটৰ, এইটো ইয়াত দেখি আছে। ইয়াত 12 ভোল্টৰ DC মটৰ এটা দিয়া হৈছে। মেইন বস্তু যিটো মেচিনটোৰ এইটোৱে মেচিনটো গোটেই ঘূৰাব, আৰু এনেকৈ ফ্লেক্সিবল পাইপ দি পেলাই আমাৰ যিটো পেডেল পাত আছে ইয়াত পেডেল পাত এনেকৈ ইনষ্টল কৰি দিয়া হৈছে। আগৰ মেনুৱেলি যিটো পেডেল আছিলে সেইটো পেডেলো ইউজ কৰিব পাৰিব ইয়াত, আৰু যদি সেইটো ইউজ নকৰোঁ বুলি ভাবে তেতিয়াহ'লে এই পেডেল পাতেদি আপুনি মেচিনটো চলাব পাৰিব। ইয়াত এনেকৈ প্ৰেছ কৰিব লাগিব। এই পাত যি পাত পেডেল আছে, এই পেডেল পাত প্ৰেছ কৰিলে আপোনাৰ চুইং মেচিনটো ঘূৰিব। আৰু আমাৰ যিখিনি ইয়াৰ ৱেৰিং আছে, ৱেৰিংখিনি আমাৰ ৰকিয়ে কৰি আছে, আমাৰ টেকনিচিয়ান। বহুত এক্টিভ হৈ কাম কৰে ৰকি, আৰু গোটেই টিমটোৱে আমাৰ এক্টিভ হৈ কাম কৰে। ঠিক তেনেকৈ ৰকিও ইয়াত এক্টিভ হৈ কাম কৰি আছে, বহুত ধুনীয়া। আৰু ইয়াৰ যিখিনি ৱেৰিং আছে, ছুইচ বক্স আছে, আৰু বাল্ব এটা দিয়া হৈছে ইয়াৰ ছিষ্টেমত, আৰু সেইখিনি ৱেৰিং এনেকৈ ৰকিয়ে কৰি আছে আমাৰ। ইয়াত দেখিছে। আৰু গোটেই কামখিনি সম্পূৰ্ণ হৈ গৈছে ইয়াত। আৰু আমি বৰ্তমান যিখিনি জেগাত আছোঁ এইখিনি নাগালেণ্ডত আমি কাম কৰি আছোঁ। 3খনমান ডিষ্ট্ৰিক্টত আমি কাম কৰিছোঁ। ইয়াৰ চাৰিওফালে এটা সেউজীয়া পৰিৱেশ আছে, আৰু এই ৰুমটোতে ছিষ্টেমটো চুইং মেচিনটো ইনষ্টল কৰা হৈছে, ইয়াত দেখি আছে। আৰু ইয়াৰ যিখিনি ছুইচ আছে, ছুইচ বক্স আছে, এইটো চাইডে এনেকৈ ইনষ্টল কৰি দিয়া হৈছে। আৰু এইটো ছুইচটো যিটো দিয়া হৈছে, এইটো মানে মোবাইল চাৰ্জ কৰিবৰ কাৰণে এইটো ছুইচ দিয়া হৈছে। ইয়াৰ লগত চাৰ্জাৰ এটা দিয়া হৈছে, আৰু লগতে ডাটা কেবল দিয়া হৈছে। ইয়াত দেখি আছে। ইয়াত যিকোনো ধৰণৰ মোবাইল চাৰ্জ কৰিব পাৰিব। তাৰ কাৰণে মোবাইল চাৰ্জ কৰিবৰ কাৰণে ইয়াত এটা চাৰ্জাৰ দিয়া হৈছে, আৰু তাৰ অফ অনৰ কাৰণে এটা ছুইচ দিয়া হৈছে। আৰু এইটো ছাইডৰ ছুইচটো দেখিছে, সেইটো বাল্বৰ কাৰণে দিয়া হৈছে। এইটো ছুইচ ইয়াত অফ অন কৰিব পাৰিব বাল্বটো, এইটো ছাইডৰ ছুইচটো। আৰু এইটো যিটো ছুইচ দেখিছে, এইটো মটৰৰ কাৰণে দিয়া হৈছে, যিটো DC মটৰ ইয়াত দিয়া হৈছে চুইং মেচিনটো চলিবৰ কাৰণে, সেইটো ইয়াতে। আৰু এইটো যিটো ছাইডত ছুইচ দেখিছে, এইটো প্লেং আছে, মানে ধৰক এক্সট্ৰা দিয়া হৈছে ফিচাৰৰ কাৰণে, সেইটো তাত একো কানেকশ্যন নাই। আৰু মই যিটো নতুন বস্তু এটা এড কৰিছোঁ বুলি কৈছিলোঁ ইয়াত, এইটোৱে দেখি আছে, হাইব্ৰিড ছ'লাৰ চাৰ্জ কণ্ট্ৰলাৰ। এইটো ভাল লাগিছে বহুত। যিটো ইয়াত কণ্ট্ৰলাৰটো দেখি আছে আপুনি, চাৰ্জ কণ্ট্ৰলাৰ, যিটো ইয়াত ছ'লাৰ কানেকশ্যন থাকিব, বেটেৰী কানেকশ্যন থাকিব, আৰু লোড কানেকশ্যন যিটো, তাত গোটেইখিনি কানেকশ্যনে থাকিব। ইয়াত গোটেইখিনি ইণ্ডিকেশ্যন দিয়া আছে, বেটেৰী ল' হাই এনেকৈ গোটেইখিনি ইণ্ডিকেশ্যন তাত পাব। আৰু ইয়াত এটাই ভাল কথা, যিটো চাৰ্জ কণ্ট্ৰলাৰ দিয়া হৈছে ইয়াত, যদি আপোনাৰ ধৰক কেতিয়াবা বতৰ ডাৱৰীয়া হৈ থাকে আৰু বেটেৰীটো ফুল চাৰ্জ নহয়, তেতিয়া আপুনি গ্ৰিড কানেকশ্যন ইয়াত দিব পাৰে। গ্ৰিড কানেকশ্যন দি পেলাই বেটেৰীটো আপুনি গ্ৰিড কানেকশ্যনৰ পৰা চাৰ্জ কৰিব পাৰে। সেইটো এটা বহুত ভাল লাগিছে, এইটো হাইব্ৰিড যিটো চাৰ্জ কণ্ট্ৰলাৰ ইয়াত দিয়া হৈছে। লগতে ইয়াত যিটো বেটেৰী দিয়া হৈছে, এইটো চাইডে এনেকৈ ইনষ্টল কৰি দিয়া হৈছে এখন ইয়াত ট্ৰলি দি পেলাই, ট্ৰলিত বেটেৰীটো ৰাখি দিয়া হৈছে। মই বেটেৰীটো আপোনাক দেখুৱাই আছোঁ ইয়াতে এনেকৈ। আৰু এইটো যিটো বেটেৰী দেখি আছে, 75Ah এটা ইয়াত বেটেৰী দিয়া হৈছে, যিটো ইয়াত আপুনি দেখি আছে এইটো। আৰু
ছিষ্টেমটোত ইয়াত যিটো ছিষ্টেম আমি ইনষ্টল কৰিছোঁ তাৰ লগত এখন চ'লাৰ 110 ৱাটৰ এখন চ'লাৰ এনেকৈ এইটো ছাইডে ষ্ট্ৰাকচাৰ দি পেলাই ইনষ্টল কৰি দিয়া হৈছে এইটো ছাইডে। আজিৰ ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাছিলে, খালি ইয়াত নতুন বস্তু এটা এড কৰা হৈছিলে। সেই বস্তুটো আপোনালোকক এক্সপ্লেইন কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰিব। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।